মাই ডিয়াৰ এছপিৰিয়েঞ্চ আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেইট ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছসমূহ আৰু আমাৰ যিখিনি হেণ্ডৰিটেন নোটছ থাকে তো সেইখিনি আমি ফ্ৰীলি প্ৰভাইড কৰি থাকোঁ। বাৰু যি নহওক, আজি ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ আমি গৈ আছোঁ। বৰ বেছি ইণ্ট্ৰডাকশ্যন নকৰোঁ, মাথো এয়াই জানি লওক যে অসম গভৰ্ণমেণ্টেই হওক বা ইণ্ডিয়াৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক, যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে যেতিয়া আমি প্ৰিপেৰেশ্যনছ কৰোঁ, প্ৰথম কথা আমি কিন্তু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাবই লাগিব। গতিকে আমি এটা নতুন ৰিজলিউশ্যন লৈছোঁ নতুন বছৰত যে আমি যিমানখিনি অসম গভৰ্ণমেণ্টৰ হওক আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমানখিনি ইম্পৰ্টেণ্ট এক্সাম থাকে তো প্ৰতিটো এক্সামৰে আমি কুৱেশ্যনছ পেপাৰসমূহ এনালাইচিছ কৰিম যাতে আপোনালোকৰ সুবিধা হয় দেই। গতিকে আজি ভিডিঅ'টো তাৰ ওপৰতে প্ৰথমটো ভিডিঅ'। এই ভিডিঅ'টো সকলো ধৰণৰ অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে কিন্তু হেল্পফুল হৈ যাব দেই। তো বৰ বেছি সময় নষ্ট নকৰোঁ, আজি আমি গুৱাহাটী হাইকোৰ্টৰ এখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লৈছোঁ, যিখন নেকি আপোনালোকৰ সৈতে আমি ডিটেইলছত আলোচনা কৰিম, ঠিক আছে। তো আজি যিহেতু প্ৰথমটো ভিডিঅ' আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰাৰ, গতিকে প্ৰথম ভিডিঅ'ত আমি গুৱাহাটী হাইকোৰ্টৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, যিখন নেকি 2012 চনতে, ভাবক 2012 চনতে হৈ অহা এটা এক্সাম। গতিকে ভাবিব নালাগে যে এইটো লেটেষ্ট পেটাৰ্ণৰ নহয়, ইয়াৰ কুৱেশ্যনসমূহ আমাৰ নাহিব, কিন্তু আহিব। সেই 1998 চনৰ পৰাই আমি যিমান পাৰোঁ কুৱেশ্যনসমূহ কালেকশ্যন কৰিছোঁ। আজি প্ৰথম কুৱেশ্যন পেপাৰ গুৱাহাটী হাইকোৰ্ট এইকাৰণেই আনিছোঁ কাৰণ 1 ফেব্ৰুৱাৰীলৈকে গুৱাহাটী হাইকোৰ্টৰে এক্সাম আছে। আৰু এইটো কথা নহয় যে মই ADRE 3.0 দিম সেইকাৰণে মই অসম টেটৰ কুৱেশ্যন পেপাৰসমূহ চাব লাগিব। অসম টেটতো ADRE 3.0 অহাৰ দৰেই কুৱেশ্যন আহে, তাত মাত্ৰ পেডাগজি এটা কনচেপ্ট বেছিকৈ আহে, সেই পেডাগজি কনচেপ্টটো আমি নপঢ়োঁ, সেই ধৰণৰ কথা। গতিকে যিকোনো ধৰণৰ কুৱেশ্যন পেপাৰ অসম টেটেই হওক, স্পেচিয়েল অসম টেটেই হওক, আছাম পুলিচ SI পেপাৰৰ পেটাৰ্ণটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু জিকে বুলি কৈ দিয়াৰ লগে লগে একেখিনি জিকে নহয় জানো? প্ৰতিটো এক্সামতে একেখিনি জিকে আহে। মেথছ বুলি কৈ দিয়াৰ লগে লগে একেখিনি মেথছেই আহে নহয় জানো? গতিকে প্ৰতিখন পেপাৰেই ইম্পৰ্টেণ্ট। তো বহুতে কি কৰে, মই ADRE পঢ়িছোঁ, ADRE এতিয়ালৈকে দুবাৰ হৈছে, সেই দুবাৰৰ কুৱেশ্যনসমূহে চাম, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন মানে নহয়। সেইটো ভুল কেতিয়াও নকৰিব। অসম পুলিচ SI গোটেইখিনি আপোনালোকে চাই দিব, বা আগৰ APDCL কুৱেশ্যন কিবা আছে নেকি সেনেকুৱা ধৰণৰ দেই। গতিকে মই চিন্তা কৰিবলগীয়া নাই, আমাৰ ছিৰিজটো কণ্টিনিউ থাকিলে এইটোতে সকলোখিনি পায়ে যাব। বাৰু যি নহওক, এতিয়া গুৱাহাটী হাইকোৰ্টৰ কুৱেশ্যনছ আমি আলোচনা কৰিম। ইয়াতে দেখিছে 22 এপ্ৰিল তাৰিখে 2012 চনত হৈছিলে, 9টা বজাৰ পৰা 11টা বজালৈকে টাইমিং আছিলে। তো গুৱাহাটী হাইকোৰ্টৰ ক্ষেত্ৰত মই কৈছোঁৱেই যে গুৱাহাটী হাইকোৰ্ট পেপাৰখন অকণমান দেখিবলৈ বেলেগ থাকে, যেন ষ্টেপুল কৰি দিয়া বা চিল পেক নথকা, গতিকে সন্দেহ থাকে। বাৰু যি নহওক, সন্দেহ কৰিলেও নহ'ব। ইয়াতে তেতিয়াৰ লেটেষ্ট যিটো পেপাৰ কটাৰ যিটো পেটাৰ্ণ 200 মাৰ্কছৰ আছিলে, গতিকে এতিয়া 120 মাৰ্কছৰ আহিব। আমি গোটেই মক পেপাৰ বনাই ৰাখিছোঁ, গতিকে চিন্তা নাই। আগতে 200 মাৰ্কছৰ আছিলে, আজিকালি কিমান মাৰ্কছৰ হ'ল, আজিকালি আমাৰ হ'ল 120। বাৰু যি নহওক, কুৱেশ্যন নম্বৰ 1টোত কি দিয়া আছে আপোনালোকে সেইটো মন কৰক। নামদফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ। কেতিয়াবা আপোনালোকে পঢ়িছেনে? আমি জানো নামদফা নেশ্যনেল পাৰ্ক ক'ত আছে, চকু মুদি আপোনালোকে কৈ দিব, হয়তো মুখস্থ কৰি ৰাখিছে, MCQ পঢ়ি ৰাখিছে, কিন্তু MCQ পঢ়িলে সেইটোৱে প্ৰব্লেম। নামদফা নেশ্যনেল পাৰ্কখন ক'ত আছে? অৰুণাচল প্ৰদেশত আছে, আমি সকলোৱে জানো হয়নে? তো এইখন অৰুণাচল প্ৰদেশৰ এখন নেশ্যনেল পাৰ্ক হয়। তো ইয়াতে কি হ'ল, 4টা অপশ্যন আছে, দেখিছে আপোনালোকে মন কৰিলে। ইয়াতে তিৰাপ আছে, লুইত আছে, নেক্সট আছে চাংলাং আৰু দিবাং ভেলী। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন C উইল বি দ্য কাৰেক্ট এনচাৰ। তাৰমানে চাংলাং যিটো ডিষ্ট্ৰিক্ট হয়, সেই চাংলাং ডিষ্ট্ৰিক্টতে নামদফা নেশ্যনেল পাৰ্কটো আছে। আপোনালোকে মনত ৰাখি থৈ দিব দেই। মই যিমান পাৰোঁ কুৱেশ্যনসমূহ আমি আপোনালোকৰ সৈতে এনালাইচিছ কৰি যাম। কুৱেশ্যন নম্বৰ 2টোত কি আছে? চাপাখোৱা ইজ দ্য চিভিল চাব ডিভিজন অফ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট। চাপাখোৱা যিটো চিভিল চাব ডিভিজন হয়, এইটো তলৰ কোনখন ডিষ্ট্ৰিক্টৰ হয়? অসমৰ কুৱেশ্যন হয়, গতিকে অসমৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা আপোনালোকে শুনিছিলে নে বাৰু? ডেফিনেটলি
নাজানে মই ভাবিছোঁ নাজানে বুলি কাৰণ চাপাখোৱে সাব ডিভিজনৰ কথা সেই স্পেচিফিক ডিষ্ট্ৰিক্টখনৰ মানুহে হয়তো জানিব পাৰে বাকীসকলে মই চিঅ'ৰিটি দি কৈছোঁ নাজানে কিন্তু এইটো কুৱেশ্যন 2012 চনতে আহি গৈছে এতিয়া এডিআৰই 3.0টো আহিব পাৰে নে নোৱাৰে তো ডেফিনেটলি পাৰে কাৰণ এডিআৰই 3.0টো অসমৰ এক্সামৰ কাৰণেই হৈ আছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়নে গতিকে ইয়াৰে শুদ্ধটো কি হ'ব চাৰিটা অপশ্যন আছে ধেমাজি ডিব্ৰুগড় লখিমপুৰ আছে আৰু তিনিচুকীয়া আছে তো এইটো শুদ্ধটো হ'ব আপোনালোকৰ তিনিচুকীয়া অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ অসমৰ একেবাৰে ইষ্টাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট তিনিচুকীয়া তো তিনিচুকীয়াত আছে চাপাখোৱা চাব ডিভিজন নেক্সট কুৱেশ্যন নাম্বাৰ আমি 3টোত গুচি যাম অকণমান লেপাধেপকৈ আছে কুৱেশ্যন পেপাৰ যিখন তেওঁলোকে চাপা কৰিছে তো একদম ষ্টাইলটোৱে বেলেগ এতিয়াও সেই একেই ষ্টাইলে আছে এনেকৈ ধৰণে ষ্টেপুল কৰিয়ে তেওঁলোকে দিয়ে মই যিমান দেখিছোঁ নেক্সট কুৱেশ্যন নাম্বাৰ 3টোত আছে William Nagar is a small but beautiful hill station of northeastern region. It is situated in which of the following state? পুনৰ কৈছোঁ William Nagar is a small but beautiful hill station of northeastern region. It is situated in which of the following state? ইয়াতে আপোনালোকে যদি মন কৰে চাৰিটা ষ্টেটৰ নাম ইয়াত লিখা আছে ঠিক আছে তো এই চাৰিটা ষ্টেটৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আমাক সেইটো লাগে হয়নে তো ইয়াতে আছে নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু মেঘালয় এতিয়া উইলিয়াম নগৰ এটা কি হয় স্মল হয় বাট বিউটিফুল হিল ষ্টেচন এটা বিউটিফুল হিল ষ্টেচন বুলি কৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ডেফিনেটলি নৰ্থ ইষ্টাৰ্ণ ৰিজন বুলি কৈ দিয়াৰ লগে লগে আমাৰ নৰ্থ ইষ্টৰ এখন ৰাজ্যই হ'ব আৰু ইয়াতে অপশ্যনকেইটাত কিন্তু নৰ্থ ইষ্টৰ ৰাজ্যৰ কথাই লিখা আছে নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয় আৰু এইটোখন ক'ত অৱস্থিত এখন উইলিয়াম নগৰ যিটো হিল ষ্টেচন এইটো অৱস্থিত মেঘালয় অপশ্যন চি ডি উইল বি দ্য কাৰেক্ট আনচাৰ খুব যাওঁ ন আমি অসমৰ মানুহবিলাক মেঘালয় শ্বিলং ফুৰিবলৈ বাৰু যি নহওক আমি যাম 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰিব দেই ৰতন থিয়াম ইজ এ লিজেণ্ডাৰী আৰ্টিষ্ট হি বিলংছ টু হুইচ অফ দ্য ফলোয়িং কমিউনিটি ৰতন থিয়াম is a legendary artist. He belongs to which of the following community? তো এই যিগৰাকী ৰতন থিয়াম লিজেণ্ডাৰী আৰ্টিষ্ট তো তেওঁ সেই সময়ৰহে আৰ্টিষ্ট আছিলে নেকি তো ডেফিনেটলি নহয় তেখেত এতিয়াও পপুলাৰ হয় গতিকে সেই ৰতন থিয়ামৰ বিষয়েও কুৱেশ্যন আহিব পাৰে এতিয়া আহিব নোৱাৰে নেকি 2012 চনত আহি গ'ল 2012 চনত আহি গ'ল বুলি এতিয়া যে নাহিব তেনেকুৱা ধৰণৰ কোনো কথা নাই নহয় জানো ক'ত গ'ল মই অকণমান প্ৰব্লেম হৈছে ন বাৰু যি নহওক ৰতন থিয়াম ইজ এ লিজেণ্ডাৰী আৰ্টিষ্ট হয় তেওঁ কি কৰিছিলে তেওঁ যিটো মণিপুৰী ডান্স তো এই মণিপুৰী ডান্সৰ লগত তেখেত জড়িত আছিলে য়েছ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ দেই মণিপুৰী ডান্স নেক্সট কুৱেশ্যন নম্বৰ 5 Shobha Burma is a popular figure who died very recently. The people of Assam is remember him for his contributions to the field of তেওঁ কি ফিল্ডৰ লগত জড়িত আমাক সেইটো সুধিছে যিটো শোভা ব্ৰহ্ম তো শোভা ব্ৰহ্ম কি ফিল্ডৰ লগত জড়িত আমাক সেইটো সুধিছে দেই কাৰণ তেখেত এইটো কুৱেশ্যন আচলতে তেতিয়াৰ কুৱেশ্যন হয় তেতিয়াৰ এটা বিশেষ কুৱেশ্যন য'ত নেকি তেখেতৰ ডাইড হৈছিলে ৰিচেণ্টলি সেইটো কাৰণে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনৰ ফালৰ পৰা আহি যায় যেনেকৈ এতিয়া আমাৰ জুবিনদাৰ এতিয়া মৃত্যু হৈছে তো জুবিনদাৰ যিকোনো কুৱেশ্যন এতিয়া সুধিব পাৰে আৰু সেইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনত পৰি যাব নহয়নে গতিকে এইটো তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন তথাপিও শোভা বৰ্মৰ বিষয়ে আমি জনাটো জৰুৰী তো ক'ত পাইছিলোঁগৈ 5 নম্বৰ তো এই 5 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব ফাইন আৰ্টছ শোভা ব্ৰহ্ম ফাইন আৰ্টছৰ লগত জড়িত আছিলে দেই ফাইন আৰ্টছ তো এতিয়া আমি কুৱেশ্যন নম্বৰ 6টোলৈ যাম অকণমান বেকগ্ৰাউণ্ডত অকণমান চাউণ্ড আহিব পাৰে এইবিলাক ইগন'ৰ কৰিব কাৰণ আজি ভোগালী বিহুৰ উৰুকা হয় সকলোলৈ উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অকণমান ভইচ এটা আহিব কাৰণ ঘৰতে হৈ আছে কিন্তু মই আপোনালোকৰ কাৰণে ক্লাছ ৰেডি কৰি আছোঁ তো চাব আৰু অকণমান ভিডিঅ'বিলাক শ্বেয়াৰো কৰি দিব ঠিক আছে কুৱেশ্যন নম্বৰ 6টোত কি দিয়া আছে আপোনালোকে মন কৰক যে The Konkan Railway connects যিটো কংকান ৰেলৱে কথা কৈছে এই কংকান ৰেলৱেটোৱে কিহক কানেক্ট কৰিছে অপশ্যন 4টা আছে এটা আছে গোৱা মংগলদৈ অপশ্যন বিত আছে ৰোহা মংগলদৈ অপশ্যন চিত আছে কন্যাকুমাৰী মংগলদৈ আৰু অপশ্যন ডিত আছে কন্যাকুমাৰী আৰু মুম্বাই তো ইয়াৰে শুদ্ধটোতো 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অৰ্থটো হ'ব
অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ তাৰমানে ৰোহা টু মাংগালোৰ ইজ দ্য কাৰেক্ট আনচাৰ হ'ব যিটো নেকি কাংকান ভেলীটো কানেক্ট কৰে যিবিলাক কাংকান ভেলী হওক উৎকচ প্লেইনছ হওক তো এইখিনি আপোনালোকে মনত ৰাখি থ'ব বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখিনি এক্সাম পাৰ্চপেক্টিভৰ ফালৰ পৰা ঠিক আছে তো নেক্সট কুৱেশ্যন আমি 7 নম্বৰ কুৱেশ্যনটো গুচি যাম তো 7 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে মন কৰক তো 7 নম্বৰ কুৱেশ্যনটো ইয়াতে লিখিছে হু ইজ দ্য গভৰ্ণৰ অফ আছাম তো এইটো গভৰ্ণৰ অফ আছাম সেই সময় 2012 চনৰ গভৰ্ণৰ আছামৰ কথা কৈছে গতিকে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ এটা পৰি যায় ইয়াতে এইটো 2012 চনৰ যিখন পেপাৰ আছিলে তো সেইখনৰ কাৰণে এইটো ছেট কৰা হৈছিলে গতিকে এইটো সেই সময়ৰ অপশ্যনকেইটাই দিয়া আছে গতিকে এইটো আপোনালোকলৈ এটা মোৰ হোমৱৰ্কে থাকিলে এতিয়া 2026 চন এতিয়া 2026 চনত আমাৰ অসমৰ গভৰ্ণৰ কোন আপোনালোকে কমেণ্ট কৰিব কমেণ্ট নকৰিলে একবাৰ চাই থ'ব কাৰণ এইটো কুৱেশ্যন আহিব পাৰে হয়নে নেক্সট কুৱেশ্যনটোত যাম কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8টো কি আছে মন কৰক আপোনালোকে হুইচ অফ দ্য ফলোয়িং ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল অফ ইণ্ডিয়া তলৰ কোনটো এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয় ইণ্ডিয়াৰ তো ইয়াতে ক'বলৈ ভাল লাগিব কাৰণ এতিয়াও মাঘ বিহুৱে হৈ আছে ভোগালী বিহুৱে হৈ আছে তো ভোগালী বিহু এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয় দেই হাৰ্ভেষ্ট ফেষ্টিভেল হয় এইটো সকলোৱে পাৰিবই নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9টোত কি দিয়া আছে মন কৰক হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যিটো আমি কওঁ WHO 1948 চনত প্ৰতিস্থাপিত WHOৰ হেডকোৱাৰ্টাৰ কি আমাক সেইটো সুধিছে অপশ্যন 4টা আছে আপোনালোকে দেখিছে অপশ্যন অপশ্যন এত আছে জুৰিক অপশ্যন বিত আছে জেনেভা অপশ্যন চিত আছে ৰোম আৰু অপশ্যন ডিত আছে পেৰিছ আৰু ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি জেনেভা ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন নেক্সট 10 নম্বৰ কুৱেশ্যনত যাম হুইচ ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম এইটো খুব আহি থাকে দেই প্ৰথম মোবাইল থিয়েটাৰ অফ আছাম কি হয় তো সেইখনৰ নাম হৈছে নটৰাজ থিয়েটাৰ বাই অচ্যুত লহকৰ ইজ দ্য ফাদাৰ অফ দ্য মানে মোবাইল থিয়েটাৰ আৰু এইটো জন্মভূমি ক'ত বাজালি তো বজালি এতিয়া বৰ্তমান ডিষ্ট্ৰিক্ট হৈছে গম পায় তো বজালি এখন বৰ্তমান ডিষ্ট্ৰিক্ট হয় 35th ডিষ্ট্ৰিক্ট অফ আছাম আহি যাব পাৰে অসমত বৰ্তমান ডিষ্ট্ৰিক্ট কেইখন 35খন ডিষ্ট্ৰিক্ট আছে আৰু এই 35খনৰ শেষৰখন ডিষ্ট্ৰিক্টৰ নাম কি শেষৰখন ডিষ্ট্ৰিক্টৰ নাম বাজালি হয় আৰু সেই বাজালিখনেই আমাৰ অসমৰ আটাইতকৈ স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় অসমৰ আটাইতকৈ স্মলেষ্ট ডিষ্ট্ৰিক্টখনৰ নাম কি বুলি আপোনালোকক কেতিয়াবা সুধিব পাৰে তো সেই ডিষ্ট্ৰিক্টখনৰ নাম হৈছে বজালি ডিষ্ট্ৰিক্ট আৰু এই বজালি ডিষ্ট্ৰিক্টতেই জন্ম হৈছিলে ফাৰ্ষ্ট মোবাইল থিয়েটাৰ আৰু কোনে জন্ম কৰাইছিলে অচ্যুত লহকৰ আৰু প্ৰথমখন মোবাইল থিয়েটাৰৰ নাম কি আছিলে নটৰাজ থিয়েটাৰ মনত ৰৈ গ'ল আমাৰ নিশ্চিতভাৱে নেক্সট আমি যাম 11 নম্বৰ কুৱেশ্যনটো চেলাইভা হেল্পছ ইন দ্য ডাইজেশ্যন অফ তাৰমানে এইটো চাইন্সৰ এটা কুৱেশ্যন হয় চেলাইভা হেল্পছ ইন দ্য ডাইজেশ্যন অফ চেলাইভাই কিহৰ ডাইজেশ্যনত সহায় কৰে অপশ্যন এত আছে ফেটছ অপশ্যন বিত আছে ষ্টাৰ্চ অপশ্যন চিত আছে প্ৰটিনছ অপশ্যন ডিত আছে ভিটামিন আৰু ইয়াৰে শুদ্ধটো হ'ব ষ্টাৰ্চ চেলাইভা হেল্পছ ডাইজেশ্যন অফ ষ্টাৰ্চ নেক্সট 12 নম্বৰ কুৱেশ্যনটো গুচি যাম তো 12 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক এইটো চাইন্সৰ এটা কুৱেশ্যন ইয়াতে কৈছে দ্য লংগেষ্ট বোন ইন হিউমেন বডি আমাৰ হিউমেন বডিৰ কিছুমান পাৰ্টৰ বিষয়ে আমি জানিব লাগিব আমাৰ হিউমেন বডিৰ আটাইতকৈ লংগেষ্ট বোনডালৰ নাম কি আমাক সেইটোৱে সুধিছে তো ইয়াতে 4টা অপশ্যন আছে আলনা অপশ্যন বিত আছে হিউমাৰাইছ অপশ্যন চিত আছে ফেমাৰ আৰু অপশ্যন ডিত আছে টিবিয়া তো ইয়াৰে শুদ্ধটো হ'ব ফেমাৰ ইজ দ্য লংগেষ্ট বোন ইন দ্য হিউমেন বডি ঠিক আছে আপোনালোকে আটাইতকৈ যিটো লংগেষ্ট বোন এতিয়া আমাৰ যিটো আমাৰ কাণত কেইডাল হাড় আছে আপোনালোকে কমেণ্ট কৰিবচোন নেক্সট 13 নম্বৰ কুৱেশ্যনটো গুচি যাম তো 13 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে মন কৰক য়েছ তো 13 নম্বৰ কুৱেশ্যনটো নেক্সট 13 নম্বৰ কুৱেশ্যনটো কি কৈছে যিটো উইকিলিক্স হয় এই হুইচেল ব্লাৱাৰ্ছ হয় তো এইটো এটা ৱেবছাইট হয় ইজ এন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বেছড অন কিহৰ ওপৰত বেছড হয় যিটো এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয় USA আছে অপশ্যন বিত আছে UK অপশ্যন চিত আছে ছুইডেন আৰু অপশ্যন ডিত আছে নৰৱে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি ছুইডেন হ'ব শুদ্ধটো গতিকে ৱৰ্ল্ডৰ কিছুমান কুৱেশ্যনো তাতে থাকে নেক্সট 14 নম্বৰ কুৱেশ্যনটো কি আছে তাতে আছে হুইচ অফ দ্য ফলোয়িং বুক হেজ বিন ৰিটেন বাই কমলা দাস বুকছ এণ্ড অথৰ্ছৰ পৰাটো কুৱেশ্যন আহেই মই দিয়ে থৈছোঁ বহুতখিনি কুৱেশ্যনছ আমাৰ DME DSSৰ যিখন ই বুক তাতে বহুতখিনি আছে তো ইয়াতে অপশ্যন এত আছে কি আছে হুইচ অফ দ্য ফলোয়িং বুক হেজ বিন ৰিটেন বাই কমলা দাস তো কমলা দাসৰ দ্বাৰা ৰিটেন কৰা লিখা
এখন বুকৰ নাম অপশ্যন 4টা আছে উইটনেছ দ্য হোৱাইট নেক্সট বিট আছে দ্য ৰেড ডেভিল চিট আছে আৰ্থ এণ্ড আচিছ আৰু অপশ্যন ডিত আছে টু নাইট দ্য চেভেজ ৰাইট আৰু ইয়াৰে শুদ্ধটো হ'ব কমলা দাসে লিখিছে টু নাইট দ্য চেভেজ ৰাইট অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 15 নম্বৰ কুৱেশ্যনটো কি আছে 15 নম্বৰ কুৱেশ্যনটোত আছে who is authorized to issue coin in India in India coin issue কৰিবৰ কাৰণে কাৰ অথৰিটি আছে হেতু খুদিছে ইয়াত আছে অপশ্যন এ আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অপশ্যন বি আছে মিনিষ্ট্ৰি অফ ফাইনেন্স অপশ্যন সি আছে ষ্টেট বেংক অফ ইণ্ডিয়া অপশ্যন ডি আছে ইণ্ডিয়ান ওভাৰসীজ বেংক ঠিক আছে তো এই 15 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে মিনিষ্ট্ৰি অফ ফাইনেন্স তো মিনিষ্ট্ৰি অফ ফাইনেন্স ইয়াত শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট আমি যাম 16 নম্বৰ কুৱেশ্যনটো তাত কি আছে আপোনালোকে মন কৰক সৰি তাতে দিয়া আছে আপোনালোকৰ একৰ্ডিং টু দ্য প্ৰিয়াম্বুল অফ কনষ্টিটিউশ্যনছ ইণ্ডিয়া ইজ এ তো ইণ্ডিয়া এখন কি হয় আমি প্ৰিয়াম্বুলখন অকণমান মন দি চাব লাগে প্ৰিয়াম্বুলত কি কি ৱৰ্ড আছে কি কি নাই এইবোৰ কিন্তু খুব আহি থাকে এক্সামবিলাকত তো ইয়াতে কৈছে একৰ্ডিং টু দ্য প্ৰিয়াম্বুল যিখন প্ৰস্তাৱনাৰ কথা কৈছে সেই প্ৰস্তাৱনা আমাৰ সংবিধানখনৰ যিখন প্ৰস্তাৱনা সেই প্ৰস্তাৱনাখন কেইবাৰ সংশোধন হৈছে আপোনালোকে আমাক জনাবচোন কমেণ্টত দেই তো এখন ইণ্ডিয়া কি বুলি আছে অপশ্যন এত আছে ছভাৰেইন ডেমক্ৰেটিক আৰু ছ'চিয়েলিষ্ট ৰিপাব্লিক বুলি আছে নেকি অপশ্যন বিত আছে ছভাৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ৰিপাব্লিক বুলি আছে নেকি অপশ্যন চিত আছে ছভাৰেইন ডেমক্ৰেটিক ৰিপাব্লিক বুলি আছে নেকি আৰু অপশ্যন ডি টো শুদ্ধ উত্তৰ হ'ব তাৰমানে আমাৰ সংবিধানৰ প্ৰস্তাৱনাত আমাৰ ইণ্ডিয়াখনক এজ এ ছভাৰেইন বুলি উল্লেখ আছে ছ'চিয়েলিষ্ট বুলি উল্লেখ আছে ছেকুলাৰ বুলি উল্লেখ আছে ডেমক্ৰেটিক বুলি উল্লেখ আছে ৰিপাব্লিক বুলি উল্লেখ আছে তাৰমানে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ মনত ৰাখি থৈ দিব প্ৰস্তাৱনাত যিকেইটা ৱৰ্ড আছে সেইকেইটা কিন্তু খুব বেছি ইম্পৰ্টেণ্ট এইকেইটা মনত ৰাখিবই লাগিব আৰু প্ৰায় এক্সামবিলাকত মই এই কুৱেশ্যনটো দেখো ঠিক আছে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 17ত কৈছে হুইচ 4 countries are called Asian tigers to তলৰ কোন 4খন দেশক আচলতে এছিয়ান টাইগাৰ্ছৰ অন্তৰ্ভুক্ত বুলি কোৱা হয় বা এছিয়ান টাইগাৰ্ছ বুলি কোৱা হয় তো ইয়াতে 17 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন এত আছে হংকং ছিংগাপুৰ সাউথ কোৰিয়া আৰু টাইৱান অপশ্যন বিত আছে হংকং চাইনা ছিংগাপুৰ টাইৱান অপশ্যন চিত আছে হংকং মালয়েছিয়া ছিংগাপুৰ চাইনা আৰু অপশ্যন ডিত আছে হংকং সাউথ কোৰিয়া চাইনা আৰু টাইৱান আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকৰ হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে হংকং ছিংগাপুৰ সাউথ কোৰিয়া আৰু টাইৱান এই ঠাইখিনিক কি বুলি কোৱা হয় এছিয়ান টাইগাৰ্ছ বুলি কোৱা হয় ঠিক আছে মনত ৰখাই ল'ব কাৰণ এই ধৰণৰ কুৱেশ্যনবিলাক সেই 2012 চনতে আহি গৈছে হাই কোৰ্টৰ এক্সামত গতিকে এইবাৰ এইখিনি ৰিপিট মাৰিব পাৰে দেই খুব বেছি ইম্পৰ্টেণ্ট মই হাই কোৰ্টৰ ক্ষেত্ৰতে কোৱা নাই এই কুৱেশ্যনসমূহ এডিআৰই 3.0 ৰিপিট পাৰিব পাৰে দেই খুব বেছি ইম্পৰ্টেণ্ট হয় দেই নেক্সট 18 নম্বৰ কুৱেশ্যনটোত গুচি যাম আমি 18 নম্বৰ কুৱেশ্যনটো কি আছে দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট মিনছ আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টখনত কি কি অন্তৰ্ভুক্ত আছে ৰাজ্যসভা লোকসভাহে কেৱল অন্তৰ্ভুক্ত আছে নেকি নহয় ইয়াত প্ৰেচিডেণ্টো আমাক লাগিব ৰাজ্যসভা লোকসভা প্ৰাইম মিনিষ্টাৰ ইয়াতে নাই দেই নেক্সট ইণ্ডিয়ান পাৰ্লিয়ামেণ্টখনত এইটো চাওক অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ প্ৰেচিডেণ্টো থাকিব ৰাজ্যসভাও থাকিব লোকসভাও থাকিব দেই ইয়াতে ভাইচ প্ৰেচিডেণ্টৰ কথা নাহে নেক্সট আমি 19 নম্বৰ কুৱেশ্যনটো গুচি যাম 19 নম্বৰ কুৱেশ্যনটো আপোনালোকে মন কৰক অকণমান ডাঙৰ কৰি দিছোঁ 19 নম্বৰ কুৱেশ্যনটোত কৈছে হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ আমাৰ হিউৱেন চাং কেতিয়া আমাৰ ইণ্ডিয়াত ভিজিট কৰিছিলে ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্ব কালত ভিজিট কৰিছিলে আমাক সেইটো সুধিছে অপশ্যন এত আছে চন্দ্ৰগুপ্ত 1 অপশ্যন বিত আছে চন্দ্ৰগুপ্ত 2 অপশ্যন চিত আছে হৰ্ষবৰ্ধনা আৰু অপশ্যন ডিত আছে ৰুদ্ৰদমন আৰু ইয়াৰে শুদ্ধটো চাগে আমি সকলোৱে চাগে জানোৱেই যে আমাৰ যিগৰাকী হিউৱেন চাং আছিলে তো হিউৱেন চাঙে হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত তেওঁ কি কৰিছিলে আমাৰ ইণ্ডিয়া ভ্ৰমণ কৰিছিলে ইণ্ডিয়াত ভিজিট কৰিছিলে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 20 নম্বৰ কুৱেশ্যনটো কৈছে হু ইজ দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ চিফ জাষ্টিচ কোন হয় এইটো সেই সময়ত 2000 যিহেতু এইটো 12 চনত এক্সামটো হৈছিলে গতিকে সেই 2012 চনৰ সময়ৰ এটা কাৰেণ্ট এফেয়াৰ্ছৰ নিচিনা কুৱেশ্যনে পৰে গতিকে আপোনালোকক মই এটা কাম দিলোঁ এতিয়া বৰ্তমানৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া যিটো CJI বুলি কোৱা হয় সেই CJIক 2026 চনত কোন হয় আপোনালোকে কমেণ্ট কৰিব আৰু এই চিফ জাষ্টিচ অফ ইণ্ডিয়াক প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কি কৰে এপইণ্ট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই তেওঁক
অ'ত দিয়ে গতিকে সেইখিনি কথা মনত ৰাখি ল'ব একবাৰ চাই ল'ব খুব আহে যে চিফ জাষ্টিছ অফ ইণ্ডিয়াক এপইণ্ট কোনে কৰে অ'ত কোনে প্ৰদান কৰে শপত গ্ৰহণ কোনে দিয়ে তো এই ধৰণৰ কুৱেশ্যনবিলাক আহে দেই এইটো কুৱেশ্যন হোমৱৰ্ক থাকিলে কি হোমৱৰ্ক থাকিলে দে চিফ জাষ্টিছ অফ ইণ্ডিয়া 2026 চনৰ কোন হয় আপোনালোকে আমাক কমেণ্টত জনাব লাগিব চাই থৈ দিলেও নহ'ব কমেণ্টত জনাব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনত আমি গুচি যাম নেক্সট কুৱেশ্যনটো কি আছে আপোনালোকে মন কৰক Next question number 21. 21 কি আছে which of the following state has the longest coastline? আমাৰ তলৰ দেশসমূহৰ ভিতৰত আটাইতকৈ লংগেষ্ট কোষ্টলাইন কাৰ আছে আমাক সেইটো সুধিছে অপশ্যন এত আছে মহাৰাষ্ট্ৰ বিত আছে তামিলনাডু চিত আছে গুজৰাট আৰু ডিত আছে অন্ধ্ৰপ্ৰদেশ এতিয়া আমাৰ ইণ্ডিয়াখনৰ ইণ্ডিয়া মেপিং মই আপোনালোকে বিচাৰিলে মই কৰাই দিম তো ইয়াতে কোষ্টলাইন বুলি কৈ দিয়াৰ লগে লগে আমাৰ যিটো পেনিনচুলাৰ ইণ্ডিয়া মই অকণমান দেখাই দিম আপোনালোকক ইয়াতে দেখাই দিছোঁ তো ইয়াতে আপোনালোকে আমাৰ ইণ্ডিয়াখন এনেকুৱা ধৰণৰ হয় তলফালে নহয় জানো এই পেনিনচুলাৰ ইণ্ডিয়াখনৰ কেলে পেনিনচুলাৰ ইণ্ডিয়া বুলি কোৱা হয় সাউদাৰ্ণ ইণ্ডিয়াখন পেনিনচুলাৰ ইণ্ডিয়া কাৰণ এইফালে আৰবিয়ান চি এইফালে কি আছে ইণ্ডিয়ান অ'চিয়ানছ আৰু এইফালে বে অফ বেংগল আছে হয়নে মানে তিনিওটা ছাইডৰ পৰা কি কৰি আছে পানীয়ে আবৃত কৰি আছে সেইটো কাৰণে এই ঠাইখিনিক পেনিনচুলাৰ ইণ্ডিয়া বুলি কোৱা হয় আৰু এই পেনিনচুলাৰ ইণ্ডিয়াৰ যিকেইখন ষ্টেটে এনেকৈ ধৰণে কিনাৰে কিনাৰে থকা ষ্টেটবোৰে শ্বেয়াৰ কৰিছে ৱাটাৰৰ সৈতে বডি তো সেই ষ্টেটকেইখনক কোষ্টলাইন বুলি আমি ক'ব পাৰোঁ আৰু ইয়াৰে আটাইতকৈ কোষ্টলাইন এইডোখৰত যিখন আছে গুজৰাট তো গুজৰাটৰ কোষ্টলাইনটো আটাইতকৈ বেছি মই এনেই অকণমান দেখাই দিলোঁ আপোনালোকক তো ইয়াতে চাই ল'ব পাৰে যিটো অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ গুজৰাট তো গুজৰাট ইজ দ্য কাৰেক্ট আনচাৰ হ'ব কাৰণ আমাৰ ইণ্ডিয়াৰ আটাইতকৈ কোষ্টলাইন বেছিকৈ গুজৰাটৰে আছে দেই গুজৰাটৰ কোষ্টলাইনটো বেছি আছে তো কিমান কিলোমিটাৰ আছে কি কথা আছে সেইখিনি আমি ভাল ধৰণে মেপিং ভিডিঅ' দিলে ভাল ধৰণে পঢ়াম দেই নেক্সট কুৱেশ্যন 22 নম্বৰ কুৱেশ্যন এন এক্সাম্পল অফ ফলছ ফ্ৰুইট ইজ তলৰ কেইটাৰ ভিতৰৰ পৰা এটা এক্সাম্পল দিব লাগে যে ফলছ ফ্ৰুইট কোনটো হয় দেই তাৰ কোনোবা এটা ফলছ ফ্ৰুইট হয় আৰু তাৰে শুদ্ধ উত্তৰটো আমাক দিব লাগে আৰু এইটো আচলতে বৰ সহজ এটা কুৱেশ্যনছ দেই তো ইয়াতে এপলটো হ'ব দেই নেক্সট তো বাকীকেইটাৰ কথাটো গমেই পাইছে গুৱাভা মেংগো টমেটো এপল তো এইটো এপল বুলি কৈ দিয়াৰ লগে লগে গমেই পাইছে কি হ'লে গৈছে নেক্সট 23 নম্বৰ কুৱেশ্যনটো গৈ যাম 23 নম্বৰ কুৱেশ্যনটো কি আছে চি ব্ৰিজ ইজ ফৰ্ম ডিউৰিং যিটো চি ব্ৰিজ আমি সুধিছোঁ চাগে ন সাগৰৰ পৰা যিটো বতাহ আহে তো এই চি ব্ৰিজটো ডিউৰিং কোনটো টাইমত আচলতে যায় আমাক সেইটো সুধিছে কুৱেশ্যন নম্বৰ 23 নম্বৰ শুদ্ধটো হ'ব ডে টাইমতে যায় নেক্সট আহিলে আমি নেক্সট কুৱেশ্যনত গৈ যাম নেক্সট কুৱেশ্যনটো কি আছে মন কৰক এমং দ্য ফলোয়িং মেটেৰিয়েলছ সাউণ্ড ট্ৰেভেল ফাষ্টেষ্ট তো আমাৰ এইটো এটা যিটো আমাৰ সায়েন্সৰ এটা কুৱেশ্যনছ হৈ পৰে তো এটা সাউণ্ড এয়াৰ বুলি কৈ দিয়া লাগে লাইট বুলি কৈ দিয়া লাগে লাইট আটাইতকৈ ফাষ্টেষ্টত ক'ত যায় এয়াৰত যায় হয়নে বায়ুত যায় বায়ুত যায় এতিয়া এই সাউণ্ডটো আটাইতকৈ বেছি স্পীডত ক'ত যাব তেতিয়াহ'লে কুৱেশ্যন নম্বৰ 24 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হৈ যাব আপোনালোকৰ ষ্টিলত টিংকৈ গুচি যায় নহয়নে এয়াৰ নহয় কিন্তু এয়াৰতকৈ স্পীডত ষ্টিলত সাউণ্ডটো বেছি গুচি যায় নেক্সট 25 নম্বৰ কুৱেশ্যনটো কৈছে হাউ মেনি চিটছ আৰ দেয়াৰ ইন আছাম লেজিছলেটিভ কাউঞ্চিল অসমৰ লেজিছলেটিভ কাউঞ্চিলত কিমান চিট আছে এইটোতো আমি জানিবলগীয়া একেবাৰে সহজ কুৱেশ্যন আৰু এইটো এতিয়াও আহিব পাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ তাৰমানে 126 নেক্সট কুৱেশ্যনত যাম কুৱেশ্যন নম্বৰ 26 মাইক্ৰ'ছফ্ট অফিচেছ পাৰ্চনেল ইনফৰমেশ্যন মেনেজাৰ ইজ অপশ্যন 4টা আছে অপশ্যন এত আছে আউটলুক বিত আছে ইণ্টাৰনেট চিত আছে অৰ্গেনাইজাৰ আৰু ডিত আছে এক্সেছ তো ইয়াৰে শুদ্ধটো হ'ব কুৱেশ্যন নম্বৰ 26ৰ শুদ্ধটো হ'ব আউটলুক ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 27ত আমি গৈ যাম কুৱেশ্যন নম্বৰ 27টো কৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ স্মলেষ্ট বাৰ্ড তলৰ 4টাৰ ভিতৰত কোনটো আটাইতকৈ স্মলেষ্ট বাৰ্ড হয় আমাক সেইটো সুধিছে এইটো অকণমান য়েছ অপশ্যন এত আছে পিগন অপশ্যন বিত আছে পেৰট অপশ্যন চিত আছে কি আছে হামিং বাৰ্ড আৰু অপশ্যন ডিত আছে হাউচ স্পেৰো তো ইয়াৰে শুদ্ধটো হ'ব কুৱেশ্যন নম্বৰ 27ৰ শুদ্ধটো হ'ব হামিং বাৰ্ড ইজ দ্য স্মলেষ্ট হয় এই 4টাৰ ভিতৰতে
Next 28 number question to কি আছে the stone age people had the first domestic stone ageৰ বিষয়ে চাগে পঢ়িছে হিষ্ট্ৰীত তো সেই হিষ্ট্ৰী সময়ছোৱাৰ stone ageৰ domestic যিবিলাক এনিমেল তেওঁলোকে পুহিছে তাৰ ফাৰ্ষ্ট ডমেষ্টিক এনিমেলটোৰ নাম কি মানে কোন প্ৰজাতিৰ আছিলে 28 নম্বৰ কুৱেশ্যনটো বি আছিলে ডগছ দেই ডগছ হ'ব শুদ্ধ ডগছ নেক্সট আপোনালোকে যাব 29 নম্বৰ কুৱেশ্যন তাতে কৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্লৰিছ ডিউৰিং ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কিমান সময়ছোৱাত পোৱা গৈছিলে কিমান BC পৰা কিমান BC ভিতৰত পোৱা গৈছিলে আমাক সেইটো সুধিছে আৰু ইয়াৰে শুদ্ধটো হ'ব চাৰিটা অপশ্যন আছে তাৰে শুদ্ধটো হ'ব অপশ্যন চি 2500 পৰা 750 তো নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 30 কুৱেশ্যন নম্বৰ 30 টো কি আছে মন কৰক দা এক্সপাউণ্ডাৰ অফ য়োগা ফিলচফি ইজ ইয়াতে চাৰিটা অপশ্যন আছে দেখিছে আপোনালোকে ইয়াতে অপশ্যন এত আছে আপোনালোকৰ পতঞ্জলি বিত আছে গৌতমা চিত আছে জামিনী আৰু ডিত আছে শংকৰাচাৰ্য আৰু ইয়াৰে শুদ্ধটো হ'বলৈ গৈ আছে অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে আমি সকলোৱে জানোৱেই যে পতঞ্জলি য়োগাৰ লগত জড়িত গতিকে ইয়াৰে শুদ্ধটো কি হ'ব পতঞ্জলি অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ নেক্সট 31 number question to কি আছে আপোনালোকে মন কৰক the great Hindu lawgiver was the great Hindu lawgiver was তেওঁ কোন আছিলে অপশ্যন এত আছে কপিল বিত আছে বানভট্ট চিত আছে কৌটিল্য আৰু ডিত আছে মানু আৰু ইয়াৰে শুদ্ধটো হ'বলৈ গৈ আছে অপশ্যন ডি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে মানু হৈছে গ্ৰেট হিন্দু lawgiver and next question number 32 the meaning of the buddha is কি হয় option a আছে anything beyond god option b আছে soul after death option c আছে the enlightened one option d আছে the এক সেকেন্ড হা কিবা আছে নেকি the ultimate path of moksha ঠিক আছে গতিকে এই 32 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে দা এনলাইটমেণ্ট ওৱান ইজ দা কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 33 কি আছে আপোনালোকে মন কৰক কুৱেশ্যন নম্বৰ 33 টোত আছে নেম the chief minister who received the Bharat Ratna award তো সেইগৰাকী আমি চিফ মিনিষ্টাৰৰ নাম ক'ব লাগে যিগৰাকীয়ে নেকি ভাৰত ৰত্ন এৱাৰ্ডটো লাভ কৰিছে অপশ্যন এত আছে গোপীনাথ বৰদলৈ বিত আছে প্ৰফুল্ল মহন্ত চিত আছে তৰুণ গগৈ আৰু বিষ্ণু ৰামেধি আমি সকলোৱে জানো গোপীনাথ বৰদলৈ বাহিৰে বেলেগ কোনোবাই ভাৰত ৰত্ন লাভ কৰা নাই গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যনত গুচি যাম নেক্সট কুৱেশ্যনটো কি আছে মন কৰক কুৱেশ্যন নম্বৰ 34 পালোগে ন আমি কুৱেশ্যন নম্বৰ 34 টোত ইয়াত উল্লেখ কৰা আছে যে বাবৰ ডিফিটেড ইব্ৰাহিম লোডি ইন দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথ তাৰমানে ইয়াত এইটোৱে সুধিছে যে ফাৰ্ষ্ট বেটেল অফ পানিপথ কিমান চনত হৈছে ঠিক আছে গতিকে ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব তাৰমানে কি হয় 1526 চনত প্ৰথম বেটেল অফ পানিপথ হৈছিলে আমি হয়তো সকলোৱে জানো একচুৱেলি সেকেন্ড বেটেল অফ পানিপথো হৈছে 15 কিমানত হৈছে আপোনালোকে আমাক কমেন্টত জনাবলৈ কিন্তু নাপাহৰিব দেই আৰু সেকেন্ড বেটেল অফ পানিপথ কাৰ মাজত হৈছে এটা প্ৰথম বেটেল অফ পানিপথটো আমি যেতিয়া আলোচনা কৰিছো তাতে কিন্তু আমি সন্তু পালো আৰু কাৰ মাজত হৈছে কেতিয়াবা কাৰ মাজতো আহে বাবৰ ডিফিটেড ইব্ৰাহিম লোডি বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছে এতিয়া সেকেন্ড বেটেল অফ পানিপথ কাৰ মাজত হৈছে আপোনালোকে কমেন্টত ক'বলৈ নাপাহৰিব আৰু কিমান চনত হৈছে নেক্সট যাম আমি কুৱেশ্যন নম্বৰ 35 টোত কুৱেশ্যন নম্বৰ 35 টোত কি আছে আপোনালোকে মন কৰক যে কৈছে the first European to came to India where আমাৰ ভাৰতলৈ অহা প্ৰথম ইউৰোপিয়ান কোন আছিলে অপশ্যন এত আছে ব্ৰিটিছসকল আছিলে নেকি অপশ্যন বিত আছে ডাচ্চসকল আছিলে নেকি অপশ্যন চিত আছে ফ্ৰেঞ্চসকল আছিলে নেকি নে অপশ্যন ডি পৰ্তুগীজসকল আছিলে আমাক সেইটো সুধিছে আৰু ইয়াৰে শুদ্ধটো হ'ব ডেফিনেটলি পৰ্তুগীজসকল প্ৰথমতে আমাৰ ভাৰতলৈ আহিছিলে গতিকে অপশ্যন ডি উইল বি দা কাৰেক্ট আনসাৰ হ'ব পৰ্তুগীজসকল আছিলে প্ৰথম ইউৰোপিয়ান এইটো আমি PDF বুলি মনত ৰাখিব পাৰো প্ৰথম পৰ্তুগীজ আহিছে পি মানে পৰ্তুগীজ ডি মানে ডাচ সেকেন্ড ডাচসকল আহিছে আৰু এফ মানে ফ্ৰেঞ্চসকল তাৰ পাছতে আহিছে দেই নেক্সট কুৱেশ্যন নম্বৰ 36 টোত আমি গুই যাম কুৱেশ্যন নম্বৰ 36 টোত আছে who was the first Indian to get selected in ICS তো ICS হিচাপে সিলেকশনছ পোৱা প্ৰথম ইণ্ডিয়ান কোন আছিলে অপশ্যন এত আছে সুৰেন্দ্ৰনাথ বেনাৰ্জী বিত আছে ৰবীন্দ্ৰনাথ টেগুৰ চিত আছে সত্যেন্দ্ৰনাথ টেগুৰ আৰু ডিত আছে সত্যৰঞ্জন দাস
শুদ্ধটো কিন্তু হ'ব সত্যেন্দ্ৰনাথ টেগোৰ তাৰমানে সত্যেন্দ্ৰনাথ টেগোৰে কি আছিলে প্ৰথম গৰাকী ইণ্ডিয়ান আছিলে যিয়ে নেকি ICS হিচাপে সিলেকশন পাইছিলে নেক্সট কোৱেশ্চন নম্বৰ 37 ত আমি গৈ যাম কোৱেশ্চন নম্বৰ 37 ত কি আছে আপোনালোকে হেতু মন কৰক কোৱেশ্চন নম্বৰ 37 ত আছে where was the first cotton mill of India was established চকচোন প্ৰতিটো কোৱেশ্চনে কিন্তু ইম্পৰ্টেন্ট এনেকুৱা নহয় যে একটা কোৱেশ্চনছ আজিৰ যুগত নাহিব সেই 2012 চনতে এটো লেভেলৰ কোৱেশ্চন আহিছে গতিকে এতিয়া এডিআৰিত এটা এক্সপেক্ট কৰিব পাৰি যে আৰু টাফ আহিব পাৰে ঠিক আছে গতিকে কোৱেশ্চন সব মিছ নকৰিব আপোনালোকে আৰু এই সিৰিজটো যাতে মই কন্টিনিউ ৰাখো তাৰ কাৰণে আপোনালোকৰ সহযোগিতা আমাক আগবঢ়াব লাগিব ঠিক আছে গতিকে ভিডিওটো কিন্তু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব তো ঠিক আছে তো ইয়াতে 37 নম্বৰ শুদ্ধ উত্তৰটো হ'ব যে ফাৰ্স্ট কটন মিলটো কোট হৈছে তো ফাৰ্স্ট কটন মিলটো হৈছে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে বম্বে ঠিক আছে নেক্সট আছে 38 নম্বৰ কোৱেশ্চন তাতে কৈছে দ্য এছিয়াটিক সোসাইটি ওয়াজ এস্টাবলিশ ইন কলকাতা বাই যিখন নেকি এছিয়াটিক সোসাইটিৰ কথা কোৱা হয় তো সেই এছিয়াটিক সোসাইটিৰ এস্টাবলিশ কোনে কৰিছিলে আমাক হেতু সুধিছে অপচন 4টা আছে আপোনালোকে দেখিছে ইয়াৰে অপচন এ আছে ওয়ারেন হেষ্টিং বিত আছে উইলিয়াম জোন্স সিত আছে ৰাজা ৰামমোহন ৰয় আৰু ডিত আছে টিবি মেকালুই আৰু এই 38 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধটো হ'ব অপচন বি তাৰমানে উইলিয়াম জোন্স ইজ দ্য কাৰেক্ট আনসাৰ যে এছিয়াটিক সোসাইটি এস্টাবলিশ কৰিছিলে নেক্সট 39 নম্বৰ কোৱেশ্চন 39 নম্বৰ কোৱেশ্চনটো কি আছে মন কৰক দ্য ফাৰ্স্ট ইণ্ডিয়ান ওমেন হু বিকাম দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়ান কংগ্ৰেছ ইন 2025 ইন কানপুৰ ইজ প্ৰথম গৰাকী ভাৰতীয় ওমেন যিগৰাকীয়ে নেকি প্ৰেসিডেন্ট হৈছিলে ইণ্ডিয়ান নেশনাল কংগ্ৰেছৰ তো তেখেত কোন আছিল অপচন এ আছে এনি বেসান্ত বি আছে সৰোজিনী নাইডু সিট আছে সুচেতা কুপলানি আৰু ডিত আছে নান অফ দিস শুদ্ধটো কিন্তু সৰোজিনী নাইডু হ'ব কেলে সৰোজিনী নাইডু হ'ব কাৰণ ইয়াত কৈছে ইণ্ডিয়ান প্ৰেসিডেন্ট ইভাগে কিন্তু ওমেন প্ৰেসিডেন্ট বুলি কৈ দিয়াৰ লগে লগে প্ৰথম গৰাকী ওমেন প্ৰেসিডেন্ট কোন আছিল এনি বেসান্ত আছিল আৰু যদি ইণ্ডিয়ান ওমেন প্ৰেসিডেন্ট বুলি কৈ দিয়াৰ লগে লগে আমি সৰোজিনী নাইডু বুলি ক'ব লাগিব আৰু এনি বেসান্ত 1917 চনৰ আছিল ঠিক আছে আৰু আমাৰ যিগৰাকী সৰোজিনী নাইডু তেওঁ আমাৰ ভাৰতৰ হয় তেখেতে 1925 চনত কানপুৰ অধিৱেশনৰ আছিল গতিকে কি পইণ্ট বিলাক গোটেইবিলাক মনত ৰাখিব কাৰণ ইম্পৰ্টেন্ট হয় এইবিলাক দেই মই বাৰেপতি কৈছো নেক্সট 14 নম্বৰ কোৱেশ্চনটো আছে which of the following prominently fought for and got widow marriage legalized which of the following prominently fought for কোনে মানে এগেইনষ্টত কাম কৰিছিলে উইডো মেৰেজৰ লিগেলাইজ কৰিবলে তো অপচন এ আছে এমজি ৰাণাদে অপচন বি আছে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ অপচন সি আছে ৰাজা ৰামমোহন ৰায় অপচন ডি আছে এনি বেসান্ত তো আমি চাগে খুব পঢ়িছো ন যে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে উইডো ৰিমেৰেজৰ কাৰণে এটো কৰিছিলে এটা ফট কৰিছিলে লিগেলাইজ কৰিবলৈ তেওঁ আন্দোলন কৰিছিলে নেক্সট 41 নম্বৰ কোৱেশ্চনটো গৈ যাম 41 নম্বৰ কোৱেশ্চনটো কি আছে আপোনালোকে মন কৰক 41 নম্বৰ কোৱেশ্চনটোত স্পষ্টকৈ দিয়া আছে যে বন্দে মাতৰম was first sung at the session of Indian National Congress তো 1896 ৰ যেটো ইণ্ডিয়ান নেশনাল কংগ্ৰেছৰ সেশন আছিল তো তাতে বন্দে মাতৰমটো সাং কৰা হৈছিল অপচন দিয়া আছে সো কেতে 1896 অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট আমি যাম 42 নম্বৰ কোৱেশ্চন 42 নম্বৰ কোৱেশ্চনটো কি আছে আপোনালোকে হেতু মন কৰক 42 নম্বৰ কোৱেশ্চন তাতে কৈছে যে the practice of the sati was declared legal by the practice of the sati was declared legal by option 6টা আছে option A আছে লৰ্ড ৰিপন option A আছে লৰ্ড ৰিপন option B আছে লৰ্ড কৰ্ণৱালিছ option C আছে লৰ্ড উইলিয়াম বেন্টিং আৰু option D আছে ৰাজা ৰামমোহন ৰায় আৰু ইয়াৰে শুদ্ধটো কি হ'ব আপোনালোকে জানেনে ইয়াৰে শুদ্ধটো হ'ব আপোনালোকৰ C will be the correct answer মানে লৰ্ড উইলিয়াম বেন্টিং ইয়াৰ লগত জড়িত ঠিক আছে নেক্সট কোৱেশ্চনত আমি যাম কোৱেশ্চন নম্বৰ 43 the first movement launched against the British in India was the first movement launched against Britishৰ againstত প্ৰথম যেটো মুভমেন্ট আছিল হেতু কোনটো আছিল খুদিছে অপচন এ আছে খিলাফত মুভমেন্ট বি আছে স্বদেশী মুভমেন্ট সি আছে নন কৰ্পোৰেচন মুভমেন্ট আৰু ডি আছে কি আছে কুইট ইণ্ডিয়া মুভমেন্ট আৰু ইয়াৰে শুদ্ধটো হ'ব স্বদেশী মুভমেন্ট ইজ দা কাৰেক্ট আনসাৰ তো স্বদেশী মুভমেন্টে ব্ৰিটিছ বিৰোধী প্ৰথমটো আন্দোলন আছিল নেক্সট 44 নম্বৰ কোৱেশ্চনটো গৈ যাম 44 নম্বৰ কোৱেশ্চনটো কৈছে দা ফাৰ্স্ট ওমেন্স ইউনিভাৰ্চিটি ইন ইণ্ডিয়া was founded by প্ৰথমখন মহিলা বিশ্ববিদ্যালয় কোনে
ফাউণ্ড কৰিছিলে অপশ্যন এত আছে গান্ধীজী বিত আছে জে.চি. কামাৰাপ্পা অপশ্যন চিত আছে ধোণ্ডো কেশৱা কাৰ্ভে অপশ্যন ডিত আছে ৰাণী আহিল্যা দেৱী গতিকে এই 44 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ ধোণ্ডো কেশৱা কাৰ্ভে নেক্সট 45 নম্বৰ কুৱেশ্যনটোত আছে হু এষ্টাব্লিছ হিন্দুস্তানছ ছ'চিয়েলিষ্ট ৰিপাব্লিকান আৰ্মি কোনে এষ্টাব্লিছ কৰিছিলে যে হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান আৰ্মি তো ইয়াৰে অপশ্যন এত আছে S.C. বোস অপশ্যন চি বিত আছে ৰাজবিহাৰী বোস অপশ্যন চিত আছে চন্দ্ৰশেখৰ আজাদ আৰু অপশ্যন ডিত আছে চৰ্দাৰ ভগত সিং গতিকে 45 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ চন্দ্ৰশেখৰ আজাদ নেক্সট আছে 46 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য প্লেনেট ইজ নিয়েৰেষ্ট টু দ্য আৰ্থ তো এনেকুৱা কুৱেশ্যনো খুব আহে বিশেষকৈ DSS এক্সামবিলাকতো এনেকুৱা কুৱেশ্যন এটা থাকিবই গতিকে প্ৰতিটো এক্সামতে থাকে অপশ্যন এত আছে জুপিটাৰ বিত আছে ভেনাছ চিত আছে মাৰ্কিউৰী আৰু ডিত আছে মাৰ্চ ইয়াতে কৈছে যিটো আমাৰ আৰ্থৰ একেবাৰে ওচৰত আছে তো আৰ্থৰ আমাৰ একেবাৰে ওচৰত কি আছে তেতিয়াহ'লে আমি সকলোৱে চাগে এইবিলাক পঢ়িছোঁ আগতে তো ভেনাছটো আমাৰ আৰ্থৰ একেবাৰে ওচৰতে আছে দেই পুৱতি তৰা বুলি নকয় জানো সন্ধ্যা তৰা বুলি নকয় জানো ভেনাছক তো ভেনাছটো একেবাৰে ওচৰত আছে নেক্সট 47 নম্বৰ কুৱেশ্যনটো আছে দ্য ষ্টাডি অফ হেভেনলি বডিজ ইজ ন'ন এজ যিটো ষ্টাডি অফ দ্য হেভেনলি বডিজ এইটো কি বুলি কয় এষ্ট্ৰলজিটো বুলিতো নকয় সেইটো নহয় জানো আমি সকলোৱে জানো এষ্ট্ৰলজি কাক কয় কি কথা হয়নে নহয় ডেফিনেটলি জানো নেক্সট এষ্ট্ৰনটিক্স বুলিও নকয় এইটো এষ্ট্ৰনমি বুলি কয় আৰু এষ্ট্ৰফিজিক্স বুলি এইটো ৰিলেট নহয় নেক্সট 48 নম্বৰ কুৱেশ্যনটোত গুচি যাম 48 নম্বৰ কুৱেশ্যনটো কি আছে মন কৰক আপোনালোকে হুইচ অফ দ্য ফলোয়িং ইজ দ্য বিগেষ্ট প্লেনেট আটাইতকৈ বিগেষ্ট প্লেনেটটো কি চকু মুদি আপোনালোকে জুপিটাৰ মাৰি দিব কাৰণ বৃহস্পতি গ্ৰহটোৱে আটাইতকৈ ডাঙৰ গ্ৰহ হয় ঠিক আছে বৃহস্পতি গ্ৰহটোৱে আটাইতকৈ ডাঙৰ গ্ৰহ হয় নেক্সট 9 নম্বৰ কুৱেশ্যন লুনাৰ ইক্লিপছ অকাৰ্ছন লুনাৰ ইক্লিপছ কেতিয়া অকাৰ্ছ হয় এইটো তেতিয়া হয় যেতিয়া নেকি নিউ মুন হয় অপশ্যন বিত আছে ফুল মুন অপশ্যন চিত আছে হাফ মুন আৰু অপশ্যন ডিত আছে কোৱাৰ্টাৰ মুন ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব ডেফিনেটলি আপোনালোকে গম পাইছে যেতিয়া ফুল মুন হয় তেতিয়া লুনাৰ ইক্লিপছ হয় নেক্সট আহিলে কুৱেশ্যন নম্বৰ 50 এ ছাডেন ফল ইন দ্য বেৰ'মিটাৰ ৰিডিং ইণ্ডিকেটছ ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন যে কেতিয়া বেৰ'মিটাৰ ৰিডিঙত ছাডেন এটা ফল হয় তো অপশ্যন এত আছে ৰেইন অপশ্যন বিত আছে ষ্টৰ্ম অপশ্যন চিত আছে ফাইন ৱেডাৰ আৰু অপশ্যন ডিত আছে এক্সট্ৰিম কোল্ড গতিকে 50 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ষ্টৰ্ম হ'লে তাৰমানে এতিয়ালৈকে আমি 50টা কুৱেশ্যন চাওক আমি চাওঁতে ডিছকাশ্যনেই কৰি দিলোঁ আৰু কিমান আছে জানো আছে যথেষ্টখিনি কুৱেশ্যন আছে গোটেইখিনি আমি 67লৈকে আছে ন গোটেইখিনি আমি ডিছকাশ্যন আপোনালোকৰ সৈতে আজি ভিডিঅ'টোতে কৰি দিম মাত্ৰ আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ আগন্তুক আমি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো এখন চালেই নহ'ব বহুতকেইখন পেপাৰ আমি চাব লাগিব প্ৰায় 100-200খন পেপাৰ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি কালেক্ট কৰি ৰাখিছোঁ গতিকে সেই গোটেই কুৱেশ্যন পেপাৰসমূহ আপোনালোকৰ সৈতে এনালাইচিছ কৰিম তাৰ পাছত আপোনালোকে গম পাব এক্সাম মানে কি আচলতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কি পঢ়িব লাগিব কেনেকৈ কি কৰিব লাগিব গোটেইখিনি নলেজ আপোনালোকৰ ব্ৰেইনত নিজে আহি যাব আৰু এই কুৱেশ্যন পেপাৰসমূহৰ পৰাই মই গেৰাণ্টি দি কৈছোঁ ইয়াৰ পৰাই আপোনালোকৰ 70 to 80% কমন পৰিব গতিকে কুৱেশ্যন পেপাৰ এনালাইচিছ বহুত ইম্পৰ্টেণ্ট হয় এইটো কোৱা নাই যে ADR 3.0 কাৰণে ADR 1.0 ADR 2.0 কুৱেশ্যন পেপাৰ এখন চাই পানি মই বহি আছোঁ সেইটো নহয় গোটেই কুৱেশ্যন পেপাৰসমূহ আপোনালোকে এনালাইচিছ কৰিবই লাগিব আৰু তাৰ এটা শ্বৰ্টকাট পদ্ধতি হৈছে জ্ঞানতীৰ্থ তো জ্ঞানতীৰ্থ গোটেইখিনি কৰি দিব মাত্ৰ আপোনালোকে আমাক সহযোগিতা আগবঢ়াব লাগিব ঠিক আছে 51 নম্বৰ কুৱেশ্যনটো চাওক আপোনালোকে which of the following state has a smallest land area তো তলৰ কোনখন ষ্টেটৰ আটাইতকৈ স্মলেষ্ট লেণ্ড এৰিয়া আছে এখন আপোনালোকে আমাৰ ইণ্ডিয়াৰ মেপখন যদি চাইছে তো তেতিয়াই গম পাব ইভাগেতো পঢ়াৰ কোনো কথাই নাই 51 নম্বৰ কুৱেশ্যনটো কি হ'ব শুদ্ধ উত্তৰ তেতিয়াহ'লে 51 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে গোৱাখন বহুত সৰু চাবচোন ইণ্ডিয়ান মেপখন যদি কেতিয়াবা চাই নেক্সট আহি গ'ল হুইচ অফ দ্য ফলোয়িং পেয়াৰ ইট কাৰেক্টলি মেটছ কোনটো কাৰেক্টলি মেটছ হৈ আছে অপশ্যন এত আছে প্লিমছল লাইন ইণ্ডিয়া আৰু আফগানিস্তান নেক্সট আছে ডুৰাল লাইন ইণ্ডিয়া আৰু ম্যানমাৰ অপশ্যন চিত আছে মেকমোহন লাইন ইণ্ডিয়া আৰু নেপাল মেকমোহন লাইন ইণ্ডিয়া আৰু নেপাল কেতিয়াৰ পৰা হ'ল বাৰু আপোনালোকে নিজে ভাবকচোন এইটোতো ভুলেই ইয়াত শুদ্ধটোৱে বাচিবলৈ কৈছে ৰেড ক্লিফ লাইন ইণ্ডিয়া আৰু পাকিস্তান হয়নে নহয় এতিয়া 52 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু অপশ্যন ডিটোৱে শুদ্ধ উত্তৰ হ'ব কাৰণ ৰেড ক্লিফ লাইনডাত হয় ইণ্ডিয়া আৰু পাকিস্তানৰ মাজতে আছে কিন্তু ডুৰাল লাইনডাৰো ইণ্ডিয়া আৰু ম্যানমাৰৰ মাজত নাই হয় নাই এণ্ড দেন প্লিমছল লাইন আৰু ইণ্ডিয়া পাকিস্তান
তো ইয়াত আফগানিস্তান তো ইয়াৰে কোনটো শুদ্ধ অৰ্থ হ'ব বাৰু প্লিমছলছ লাইন ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত নাই হয়নে নেক্সট 53 নম্বৰ কুৱেশ্যনটো যাম দ্য হায়েষ্ট পিক ইন ইণ্ডিয়া ইজ ইণ্ডিয়াৰটোকে হায়েষ্ট পিকটো কি হয় বাৰু অপশ্যন এত আছে দোধা বেটা অপশ্যন বিত আছে মাকুৰ্তি অপশ্যন চিত আছে আন্নাইমুডি আৰু অপশ্যন ডিত আছে নান অফ দিছ আটাইতকৈ হায়েষ্ট পিকটো চাউথ ইণ্ডিয়াৰ কথা কৈছে তো চাউথ ইণ্ডিয়া বা পেনিনচুলাৰ ইণ্ডিয়া গোটেইখিনিৰে বা ৱেষ্টাৰ্ণ ঘাট গোটেইখিনিয়ে হায়েষ্ট পিকটো হৈছে আন্নাইমুডি আৰু আন্নাইমুডিটো ক'ত আছে আপোনালোকে জানেনে তো আন্নাইমুডিটো আছে অপশ্যন চি তাৰমানে ক'ত আছে কেৰেলাত আছে আন্নাইমুডি অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 54 নম্বৰ কুৱেশ্যনটো যাম কুৱেশ্যন নম্বৰ 54টো কি আছে আপোনালোকে সেইটো মন কৰক ইয়াতে আছে দ্য মাউণ্টেইন পাছ নাথুলা ইজ লোকেটেড ইন নাথুলা ক'ত আছে নাথুলা ডেফিনেটলি ছিকিমত আছে আমি সকলোৱে হয়তো জানো নেক্সট কুৱেশ্যন নম্বৰ 55 নম্বৰ কুৱেশ্যনটো কি আছে বাই হুইচ নেম ব্ৰহ্মপুত্ৰ এণ্টাৰ্ছ ইনটু ইণ্ডিয়া ব্ৰহ্মপুত্ৰ আমাৰ ইণ্ডিয়াত কি নামেৰে এণ্টাৰ কৰিছে ইয়াত সেইটোৱে সুধিছে অপশ্যন 4টা আছে মানস আছে ধনচিৰি আছে দিহাং আছে চাংপু আছে আৰু ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন 55ৰ শুদ্ধটোতো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে দিহাং হিচাপে আমাৰ ইণ্ডিয়াত ই এণ্টাৰ কৰিছে ব্ৰহ্মপুত্ৰ নদীখনে নেক্সট কুৱেশ্যনলৈ যাম কুৱেশ্যন নম্বৰ 56 দ্ৰোণাচাৰ্য এৱাৰ্ড ইজ গিভেন টু দ্ৰোণাচাৰ্য এৱাৰ্ড কিহৰ কাৰণে দিয়া হয় আমি সকলোৱে জানো আমি খুব পঢ়িছোঁ চাইছোঁ ন মহাভাৰত তো দ্ৰোণাচাৰ্যৰ বিষয়ে গ'লেতো আমি আৰ্চাৰীৰ বিষয়ে যাব লাগিব নহয় জানো অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব 56 নম্বৰ কুৱেশ্যনটোৰ চৰি আৰ্চাৰী নহয় ইয়াতে হ'ব আউটষ্টেণ্ডিং কোচিং তেওঁ কোচ হয় ন এজন আউটষ্টেণ্ডিং কোচিং ইন স্পৰ্টছ এণ্ড গেমছেছ এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট 53 নম্বৰ মই অকণ জল্দি হেৰিয়ে কৈ দিছিলোঁ বাৰু যি নহওক 57 নম্বৰ কুৱেশ্যনটো কি আছে ইকনমিক ছাৰ্ভে ইজ পাব্লিছড বাই তো ইকনমিক ছাৰ্ভেটো কোনে পাব্লিছ কৰে অপশ্যন এত আছে মিনিষ্ট্ৰি অফ দ্য ফাইনেন্স অপশ্যন বিত আছে প্লেনিং কমিশ্যন চিত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিত আছে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট ISI তো ইয়াৰে শুদ্ধটোতো হ'ব 57 নম্বৰ কুৱেশ্যনৰ শুদ্ধটোতো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে মিনিষ্ট্ৰি অফ দ্য ফাইনেন্সে কি কৰে ইকনমিক ছাৰ্ভেটো ৰিলিজ কৰে বা পাব্লিছ কৰে নেক্সট আছে ইনফ্লেমেশ্যন ইমপ্লাইজ 58 নম্বৰ কুৱেশ্যনটো কৈছে ইমপ্লেমেশ্যন মানে কি তো ইয়াতে স্পষ্টকৈ কৈছে যে ৰাইজ ইন বাজেট ডেফিচিট নেক্সট অপশ্যন বিত আছে ৰাইজ ইন মানি ছাপ্লাই নেক্সট আছে চিত আছে ৰাইজ ইন জেনেৰেল প্ৰাইচ ইণ্ডেক্স অপশ্যন ডিত আছে ৰাইজ ইন প্ৰাইচেছ অফ দ্য কনজিউমাৰ গুডছ শুদ্ধটোতো হ'ব 58 নম্বৰ কুৱেশ্যনৰ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে ৰাইজ ইন দ্য জেনেৰেল প্ৰাইচ ইণ্ডেক্স হ'ব শুদ্ধ উত্তৰ মানে ইনফ্লেমেশ্যনছ মানে সেইটোৱে বুজায় নেক্সট 59 নম্বৰ কুৱেশ্যনটোত গুচি যাম আমি দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছ ইন ইণ্ডিয়া ইজ আমাৰ ভাৰতৰ প্ৰথমটো বেংক কি হয় যিটো নেকি প্ৰথম এইটো এষ্টাব্লিছ হৈছে ইয়াতে স্পষ্টকৈ চক দিয়া আছে অপশ্যন এত আছে পাঞ্জাৱ নেশ্যনেল বেংক সেইটোতো হ'বই নোৱাৰে নেক্সট আছে ট্ৰেডাৰ্ছ বেংক নেক্সট আছে ষ্টেট বেংক অফ ইণ্ডিয়া হয়নে তো এইকেইটা হ'ব নোৱাৰে আৰু শুদ্ধটোতো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে বেংক অফ হিন্দুস্তান ইজ দ্য কাৰেক্ট এনচাৰ হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনত যাম কুৱেশ্যন নম্বৰ 60 পালোগৈ আমি ইয়াতে কৈছে যে which of the following formulates fiscal policy তো fiscal policy কোনে ফৰ্মুলেট কৰিছে অপশ্যন এত আছে RBI বিত আছে ফাইনেন্স মিনিষ্ট্ৰী চিত আছে সেবি আৰু ডিত আছে আৰু প্লেনিং কমিশ্যন আপোনালোকৰ এটা হোমৱৰ্ক থাকিলে যে সেবি ৱৰ্ডটোৰ ফুল মিনিংটো আমাক দিব লাগে আমাক ক'ত দিব লাগিব আমাক ডেছক্ৰিপশ্যনত আৰু কমেণ্ট বক্সত আপোনালোকে দিব লাগিব এতিয়া ইয়াৰে শুদ্ধটোতো হ'ব 60 কুৱেশ্যন নম্বৰ 60 নম্বৰ শুদ্ধটোতো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ফাইনেন্স মিনিষ্ট্ৰী নেক্সট আছে কুৱেশ্যন নম্বৰ 61 আছে which is the base measure to economic growth of a country to economic growth of a country base measure কি হ'ব তো অপশ্যন এত আছে GNP অপশ্যন বিত আছে GDP অপশ্যন চিত আছে নেট ৰেভিনিউ আৰু অপশ্যন ডিত আছে নান অফ দিছ আৰু এই 62 নম্বৰ কুৱেশ্যনৰ শুদ্ধটো কি হ'ব আপোনালোকৰ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে নেট ৰেভিনিউ ঠিক আছে নেক্সট চৰি মই ভুলকৈ কৈছোঁ য়েছ GDP হ'ব শুদ্ধ উত্তৰ অকণমান খেলি মেলি হৈ গৈছে GDP য়েছ জিডিপিটো পুট কৰিব দেই নেক্সট আছে 62 নম্বৰ কুৱেশ্যনটো কি আছে এক্সাইজ ডিউটিজ আৰ টেক্সেছ অন অপশ্যন এত আছে চেল অন কমোডিটিজ অপশ্যন বিত আছে এক্সপৰ্ট অফ কমোডিটিজ চিত আছে প্ৰডাকশ্যন অফ কমোডিটিজ আৰু ডিত আছে ইম্পৰ্ট অফ কমোডিটিজ আৰু ইয়াৰে শুদ্ধটো কি হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে প্ৰডাকশ্যন অফ দ্য কমোডিটিজ হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে দ্য লাইট ইয়েৰ ইজ দ্য
ইউনিট অফ টু লাই ডিয়াৰ ইজ দ্য ইউনিট অফ কি হয় অপশ্যন এত আছে টাইম অপশ্যন বিত আছে ডিষ্টেঞ্চ অপশ্যন চিত আছে ইণ্টেনচিটি আৰু অপশ্যন ডিত আছে ৱেইট শুদ্ধটোতো য়েছ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে ডিষ্টেঞ্চ হ'ব শুদ্ধ অৰ্ডাৰ ঠিক আছে তো নেক্সট আৰু কুৱেশ্যন চাৰিটাই আছে 64 নম্বৰ কুৱেশ্যনটো চাই লওক আপোনালোকে শেষ কৰি দিওঁ একেবাৰে ইয়াতে স্পষ্টকৈ লিখা আছে যে হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ কাৰেক্টলি মেটছ আমি কাৰেক্টলি মেটছ পেয়াৰটো আমি উলিয়াব লাগে অপশ্যন এত আছে মেডাম কুৰী এক্স ৰে মেডাম কুৰী নহয় কেতিয়াও এক্স ৰে ৰঞ্জনৰ আছিলে এলবাৰ্ট আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক ইফেক্ট য়েছ এলবাৰ্ট আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক ইফেক্ট হয় আৰু বাকীকেইটাতো ভুলেই লিনাছ পাউলিং ইলেক্ট্ৰন নহয় ইলেক্ট্ৰন কি কোনে কৰিছিলে কমেণ্ট কৰিব আপোনালোকে নেন চি বি ৰামান ষ্টক ইফেক্ট হয় জানো নহয় নেক্সট 65 নম্বৰ কুৱেশ্যনত যাম 65 নম্বৰ কুৱেশ্যনটোত কৈছে আপোনালোকৰ মাই লাইফ ইজ দ্য অটোবায়োগ্ৰাফি অফ মাই লাইফ ইজ দ্য অটোগ্ৰাফি অফ কাৰ হয় ডক্টৰ এ পি জে আব্দুল কালামৰ নহয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নহয় আৰু হিলাৰী ক্লিণ্টনৰ নহয় ইয়াৰে শুদ্ধটোতো হ'ব বিল ক্লিণ্টন দেই বিল ক্লিণ্টনৰ এখন অটোবায়োগ্ৰাফি হৈছে মাই লাইফ আৰু অটোবায়োগ্ৰাফি মানে কিটো আপোনালোকে জানে 66 নম্বৰ কুৱেশ্যন দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ইজ চিটুৱেটেড অন এইটো খুব আহে এতিয়াও খুব কমন এইটো মানে এটা কমন কুৱেশ্যন দ্য হেগ এবাৰ চাগে এডিআৰি 2.0 এইটো আহি গৈছে নেক্সট দ্য এক্ৰনিম অফ দ্য চাৰ্ক চি ষ্টেণ্ডছ ফৰ মই কৈছোঁৱেই চাৰ্ক ৱৰ্ডটোৰ ফুল মিনিংটো আপোনালোকে আমাক কমেণ্টত জনাব আৰু চেবি ৱৰ্ডটোৰ ফুল মিনিং দিবলৈ কৈছোঁ আমি চেবি এতিয়া চাৰ্ক ৱৰ্ডৰ অপশ্যন চিটো হ'ব আপোনালোকৰ কোঅপাৰেশ্যনছ এতিয়া গোটেই বস্তুটো আপোনালোকে আমাক জনাব চাৰ্কৰ গোটেই এছ মানে কি হয় নাই SAARC মানে কি হয় ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে কুৱেশ্যন পেপাৰ দীঘল আছে এখন ইংলিছৰ আৰম্ভ হৈছে নেক্সট আকৌ আপোনালোকৰ কোৱান্টিটিভ এপ্টিটিউড আৰম্ভ হ'বলৈ আছেই গতিকে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিবলৈ কিন্তু ভিডিঅ'টো নাপাহৰিব আৰু নিজৰ ফেমিলি ফ্ৰেণ্ডছসমূহৰ সৈতে এটলিষ্ট আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ ভিডিঅ'টো বনাওঁতে যথেষ্ট কষ্ট আমাৰো হয় আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকৰ ছাপোৰ্ট পাওঁ তেতিয়াহে আমি চিৰিজটো কণ্টিনিউ ৰাখিব পাৰিম আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই চাইছোঁ ইউটিউবত এনেকুৱা হিষ্ট্ৰী নাই যে গোটেই কুৱেশ্যন পেপাৰসমূহ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ একেলগে ডিছকাশ্যন কৰি আপোনালোকৰ সুবিধাৰ বাবে ৰাখিছে কোনোবাই তো ৰখা নাই কিন্তু জ্ঞান তথ্য এইখিনি আপোনালোকৰ কাৰণে কৰিছে গোটেই কুৱেশ্যন পেপাৰসমূহ 98ৰ পৰা কালেকশ্যন কৰি পিনি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিব গতিকে এই চিৰিজটো আপোনালোকৰ কাৰণে হেল্পফুল হ'বলৈ গৈ আছে গতিকে আমাৰ সৈতে সংযুক্ত হৈ থাকক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোকে নটিফাই হৈ থাকে দেই বৰ বেছি আমি কথা নকওঁ মাত্ৰ যদি আপোনালোকে ভিডিঅ'টো ভাল পায় নিশ্চিতভাৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰি ৰাখিব ৰ'ব এটা কথা ক'ব লাগিব যদি আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে মই কোৱা নাই যে কেৱল গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰসমূহেই চাব লাগিব কিন্তু গুৱাহাটী হাইকোৰ্টত এটা পেটাৰ্ণ আছে যে তেওঁলোকে 50 নম্বৰৰ কুৱেশ্যনছ ইংলিছৰ পৰা ৰাখে এতিয়া আমি জিকেৰ 67 পঢ়িলোঁ এতিয়া কিন্তু জিকেৰ 67 নাহে এতিয়া সময়ছোৱাত তেওঁলোকে 30টা কুৱেশ্যনেই জিকে ৰাখে আগতে 67টা ৰাখিছে দেখিছে না 67টা গুৱাহাটী হাইকোৰ্টৰ 12 চনত ৰাখিছে গতিকে এতিয়া সেইটো দিন নাই অকণমান চেঞ্জ হৈছে দেই কিন্তু পেটাৰ্ণটো একেই আছে পেটাৰ্ণটো মানে কি আৰু জিকে কেনেকুৱা আহিব বা সেনেকুৱা গোটেইখিনি একেই আছে ঠিক আছে গতিকে আমাৰ কিছুমান মডেল কুৱেশ্যন পেপাৰ আমি লঞ্চ কৰিছিলোঁ 11খনকৈ গুৱাহাটী হাইকোৰ্টৰ কাৰণে 34খন গুৱাহাটী হাইকোৰ্টৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিহে আমি ছেট কৰিছিলোঁ গতিকে সেইখন 99 ৰুপিজ যদি লাগে লৈ ল'ব পাৰে কাৰণ 1 ফেব্ৰুৱাৰীত পৰীক্ষাটো আহিলে খুব জল্দি সেইখন আপোনালোকে এটেম্প কৰি চাওক আৰু DSSৰ কাৰণে ইবুক আছে আমাৰ 4খনকৈ ইবুক একেবাৰে লেটেষ্ট পেটাৰ্ণত একেবাৰে যি আহে DSSত গোটেইখিনি ইনক্লুড আছে চাই ল'ব পাৰে যদি লাগে আপোনালোকে আমাৰ ইমেইলত কণ্টেক্ট কৰিব ইমেইলটো ডেছক্ৰিপশ্যনতে আছে ঠিক আছে তো ভিডিঅ'টো ইমানেই থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'